নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে দুদিন আগতে মই এটা ফেচবুকত পোষ্ট দিছিলোঁ এক ইউনিট ব্লাডৰ খুবেই প্ৰয়োজন। সেই হিচাপত মোৰ ফেচবুক পোষ্টটো পাই যিসকল বন্ধু বান্ধৱীয়ে মোক সঁহাৰি জনাইছে তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে আজি ব্লাড দিয়াৰ কাৰণে সশৰীৰে কোকৰাঝাৰ RNB চিভিল হস্পিটেলত আহি পাইছে, তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞ থাকিম। আৰু তেওঁলোকক মই দেখুৱাব খুজিছোঁ। আপোনালোকে দেখিবলৈ পাইছে ইফালে বিজয় দা তেখেতে আজিৰ পৰা 16 ডে আগতে তেখেতে অলৰেডি ব্লাড ডনেট কৰিছে। আৰু এখেত সৰু ভাইটি মিথুন চক্ৰৱৰ্তী তেখেতে আজি ব্লাড দিয়াৰ কাৰণে নিজে ওলাই আহিছে। আৰু লগতে মোৰ এটা সময়ৰ যেতিয়া ভাৰগুৰি শংকৰদেৱ শিশু নিকেতনত মই কৰ্মৰত আছিলোঁ, তেতিয়া মোৰ সেই সময়ৰ কলিগ দিবাকৰ সাহা, আৰু মই দাদা বুলি মাতোঁ, তেখেতৰ আজি বাৰ্থডে আছে। সেই উপলক্ষে তেখেতে আজি ব্লাড ডনেট কৰিবলৈ আহিছে। গতিকে সকলোৱে তেওঁৰ প্ৰতি অলপ উইচ কৰিব, অলপ শুভেচ্ছা জনাব। তেখেতে আজি তেখেতক উৎসাহ দিব যাতে এনেকৈ সমাজৰ হৈ কাম কৰিব পাৰে। লগতে আমাৰ মিথুন চক্ৰৱৰ্তী ভাই, তেখেতৰ ব্লাড চেম্পলটো আজি কৰা হৈছে, তেখেতৰ ব্লাডটো আজি লোৱা হ'ব। আৰু লগতে ইয়াত চাইছে আপোনালোকে এই তিনিওগৰাকী যে ওলাই আহিছে, তাৰ কাৰণে মই তিনিওগৰাকী ব্যক্তিৰ প্ৰতি মই লগতে মোৰ মামাৰ যি ফেমিলি আছে, আমাৰ ফেমিলি আমি চিৰকৃতজ্ঞ হৈ থাকিম যেতিয়ালৈকে জীয়াই আছোঁ। এটা ফেচবুক পোষ্ট পোৱাৰ লগে লগে যে তেওঁলোকে ওলাই আহিছে তাৰ কাৰণে ধন্যবাদ। যিসকলে মোক বিভিন্ন প্ৰকাৰে সহায় কৰিলে তেওঁলোকৰ মই ফটো আৰু নাম ক'বলৈ ওলাইছোঁ। প্ৰথমতে বিজনী অৰূপ কুমাৰ নাথ ডাঙৰীয়া, উত্তম দেৱনাথ, আক্ৰাছৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি দীপেন ৰায়, অমিতাভ টটন দা, ৰাজ আগৰৱাল, লগতে দিবাকৰ সাহা, মিথুন চক্ৰৱৰ্তী, আৰু যিসকলে বিভিন্ন প্ৰকাৰে পোষ্টটো চোৱাৰ পিছত মোক সহায় সহযোগিতা কৰিলে তেওঁলোকৰ প্ৰতি মই চিৰকৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। থেংক ইউ। গোটেইখিনি ঠিকে ঠাকে মেনেজ কৰাৰ পিছত এতিয়া আমি লাহে লাহে ঘৰমুৱা হ'ম। আৰু আমাৰ ইতিমধ্যে আমাৰ মিথুন ভাই ব্লাড ডনেট কৰিলে। লগতে আমাৰ শুভাকাংক্ষী আগতে তেখেতে কৰিছে, মই দিছোঁৱে, আমাৰ দিবাকৰ দা তেখেতেও ব্লাড দিবলৈ আহিলে। কিন্তু আমি দুজনৰে ব্লাড ল'ব নোৱাৰোঁ, যাৰ কাৰণে এজনৰ লৈছোঁ। তেখেতে পৰৱৰ্তী সময়ত যদি দৰকাৰ হয় দিব। তো আমি এতিয়া আছোঁ কোকৰাঝাৰ RNB চিভিল হস্পিটেলত। আমি এতিয়া ইয়াৰ পৰা পোনে পোনে ঘৰলৈ যাম। থেংক ইউ বন্ধুসকল, আপোনালোকে ইমানখিনি সঁহাৰি জনোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।